Welcome to A to Z Maths Assam. Back to school. আজি আমাৰ ভিডিঅ'ৰ টপিক হৈছে টাইপছ অফ নাম্বাৰ। তাৰপিছত আমি মাল্টিপলছ গণিতক এণ্ড উৎপাদক চাম, ফেক্টৰ বুলি কয়, আৰু আমি ভগ্নাংশৰ একদম বেছিক অলপ আইডিয়া ল'ম। এইখিনি হৈছে আজি আমাৰ ভিডিঅ'ৰ টপিক। এণ্ড মেথ চিলেবাছ এণ্ড ষ্ট্ৰেটেজিৰ বাবে তোমালোকে আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো চাব পৰা। অলৰেডি আপলোডেড হৈ গৈছে য়েষ্টাৰডে 15 আগষ্টত আমি আপলোড কৰি দিছোঁ ফাৰ্ষ্ট ভিডিঅ'। অংক, যাক আমি ইংৰাজীত ডিজিট বুলি কওঁ, 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই 10টাক আমি কি বুলি ক'ম? অংক বুলি ক'ম। আৰু এই 10টা লগ লাগি 9ৰ পিছত আহে আমাৰ কিমান? 10 আহে। এই 10ত 1 এটা অংক আৰু 0 এটা অংক। এই অংকবিলাক লগ লাগি আমাৰ কিহৰ সৃষ্টি হয়? সংখ্যাৰ সৃষ্টি হয়, যাক আমি নাম্বাৰ বুলি কওঁ। নাম্বাৰ বুলি ক'লে তাৰ আমি প্ৰথম এটা ভাগ স্বাভাৱিক সংখ্যা, যাক আমি ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি কওঁ। যদি আমাৰ নাম্বাৰ ছিষ্টেম যদি 1ৰ পৰা ষ্টাৰ্ট যদি হয়, তেনেহ'লে আমি তাক ক'ম কি? স্বাভাৱিক সংখ্যা। এইফালে আমাৰ কি? ইনফিনিটিলৈকে, অসীমলৈকে। আৰু যদি আমাৰ নাম্বাৰ ছিষ্টেম যদি 0ৰ পৰা যদি ষ্টাৰ্ট যদি হয়, তেনেহ'লে আমি তাক কি বুলি ক'ম? পূৰ্ণ সংখ্যা, যাক আমি ইংৰাজীত হোল নাম্বাৰ বুলি ক'ম। এইফালে আমাৰ ক'ত যাব? ইনফিনিটিলৈকে। যিহেতু আমাৰ পূৰ্ণ সংখ্যাত 0 এটা এডিশ্যনেল থাকে, সেইকাৰণে আমাৰ কি হ'ব? স্বাভাৱিক সংখ্যাতকৈ পূৰ্ণ সংখ্যা আমাৰ কি হ'ব? এটা বেছি। এইফালে ইয়াৰ পিছত আহিলে আমাৰ যুগ্ম আৰু অযুগ্ম সংখ্যা, ইভেন এণ্ড অড নাম্বাৰ। যদি এটা সংখ্যাক যুগ্ম মানে কি হ'ব? আমাৰ যোৰা। যেনে আমি 4 যদি লওঁ, 4, 1, 2, 3, 4 এইটো এটা যোৰা, এইটো এটা যোৰা। কিন্তু আমি যদি 5 যদি লওঁ, 1, 2, 3, 4, 5 এইটো এটা যোৰা, এইটো এটা যোৰা। যুগ্ম সংখ্যাবিলাকক আমি কি কৰিব পাৰোঁ? যোৰাত ভাগ কৰিব পাৰোঁ। কিন্তু অযুগ্ম সংখ্যাবিলাকত আমি নোৱাৰোঁ। যাক আমি যোৰাত বনাব পাৰোঁ সেইবিলাক হ'ব আমাৰ যুগ্ম। আৰু যুগ্ম সংখ্যাবিলাক কি হ'ব? 2ৰে বিভাজ্য বুলি ক'লে আমাৰ 4 আমি যদি লওঁ, 2ৰে যদি আমি হৰণ কৰোঁ, দুবাৰ দিম 4। আমি যদি বিয়োগ যদি কৰোঁ, আমাৰ ৰিমাইণ্ডাৰ কি হ'ব? বাকী শেষ আমাৰ কিমান ওলাব? 0। আৰু যদি আমি 5ক যদি কৰোঁ 2ৰে, 2 টাইমছ দিলোঁ, আমি ইয়াত 4 বিয়োগ কৰিলে আমাৰ কি হ'ব? ৰিমাইণ্ডাৰ 1 ওলাব। যদি 2ৰে বিভাজ্য মানে কি হৈছে? শেষত আমাৰ 0 ওলাব। আৰু বিভাজ্য নহয় মানে কি? আমাৰ ইয়াত ৰিমাইণ্ডাৰ 1 ওলাব, মানে কমপ্লিটলি ডিভিজিবল নহয়। আৰু ইয়াত আমি কৈছোঁ কি? যুগ্ম সংখ্যাবিলাক আমি দেখিলে আমি কৈ দিব পাৰিম যে এটা সংখ্যা যুগ্ম হয়নে নহয়। যদি এটা সংখ্যাৰ এককৰ ঘৰত এই 5টা সংখ্যা যদি থাকে, 2, 3, 4, ইয়াৰ এককৰ ঘৰত কি আছে? একক বুলি ক'লে এইটো হ'ব এককৰ ঘৰ, এইটো আমাৰ দশকৰ, এইটো আমাৰ শতকৰ, এইফালে যদি থাকে আৰু সেইবিলাক হাজাৰ, অযুত, তাৰ নাম্বাৰ হ'ব। আমি প্ৰথম এককৰ ঘৰ, যিটোক আমি কি বুলি কওঁ? ইংৰাজীত ইউনিট ডিজিট বুলি কয়। এই ঘৰটো চাই আমি কৈ দিব পাৰোঁ এটা সংখ্যা যুগ্ম নে অযুগ্ম। যেনে 7, 3, 9 এইটোৰ এককৰ ঘৰত কি আছে? 9 আছে। 9টো ক'ত পাওঁ? আমি অযুগ্ম সংখ্যাত পাওঁ। সেইকাৰণে এইটো সংখ্যা হ'ব কি? অযুগ্ম। যুগ্ম বা অযুগ্ম চাব লাগিলে আমি কি কৰিলে হ'ল? অনলি আমি ইউনিট ডিজিটটো চালে হ'ল, এককৰ ঘৰৰ সংখ্যাটো চালে হ'ল। এইকেইটা থাকিলে যুগ্ম, আৰু যদি এইকেইটা থাকে সেইকেইটা কি হ'ব? অযুগ্ম। ইয়াৰ পিছত আহিল কি? আমাৰ গুণিতক, মাল্টিপলছ আৰু ফেক্টৰছ, যাক আমি উৎপাদক বুলি কওঁ। গণিতক বুলি ক'লে আমি যদি ইয়াত এটা উদাহৰণেৰে চাইছোঁ যে 4ৰে হৰণ যোৱা আটাইবোৰ সংখ্যা 4ৰ গুণিতক। যেনেকৈ 4ৰ গুণিতক আমি যদি চাওঁ, 4ৰে এটা সংখ্যা নিজে হৰণ যায়। ইয়াৰ পিছত 8 আহিল, 12 আহিল, 16, এনেকৈ 4 9টাখন গোটেই 10লৈকে 44। কিমান বাদ দিম? যদি 4ৰে যদি আমি যদি 40ক যদি আমি 4ৰে হৰণ কৰোঁ, কিমান? 10 বাৰ যাব। 44ক 4ৰে হৰণ কৰিলে কিমান বাৰ যাব? 11 বাৰ যাব। মানে 4ৰে হৰণ যোৱা আটাইবোৰ সংখ্যা হৈছে কি? 4ৰ গুণিতক। 9ৰে হৰণ যোৱা আটাইবোৰ সংখ্যা কি হ'ব? 9ৰে গুণিতক। ঠিক তেনেদৰে 6ৰ যদি আমি গুণিতক যদি চাওঁ, 6ৰে এটা সংখ্যা নিজে হৰণ যায়। 6, 12, 18, 24, 30, 36, 42, 48, 54 এইবিলাক সংখ্যা হৈছে কি? 6ৰে হৰণ যোৱা আটাইবোৰ সংখ্যা কি হ'ব? 6ৰ গুণিতক। কিন্তু উৎপাদক বুলি চালে ইয়াত আমি যেনেকৈ ক'লোঁ 6ৰে হৰণ যোৱা আটাইবোৰ সংখ্যা 6ৰ গুণিতক, কিন্তু ইয়াত আমি কৈছোঁ কি? 6ক হৰণ যোৱা, মানে 6ক হৰণ যোৱা। 6ক কিহেৰে হৰণ যায়? আমি যদি ইয়াত চাওঁ, 6ক 1ৰে যায়, 2ৰে যায়, 3ৰে যায়, আৰু 6ৰেও যায়। 6ক 1ৰে যায়, 2ৰে যায়, 3ৰে যায়, আৰু 6ও যায়। এটা সংখ্যাক যিহেৰে হৰণ যায়, সেই সংখ্যাকেইটাই হৈছে কি? সেই সংখ্যাটোৰ উৎপাদক। যদি আমি 2ক যদি এফালে যদি চাওঁ, 2ক কিহেৰে যায়? 1ৰে যায় আৰু 2ৰে যায়। 3 যদি চাওঁ, 3ক 1ৰে যায় আৰু 3ৰে যায়। এগেইন আমি ইয়াত ট্ৰাই কৰিছোঁ দুটামান। 15ক কিহেৰে যায়? 1ৰে যায়, 3ৰে যায়, 5ৰে যায় আৰু 15ৰে যায়। সেইকাৰণে 15ৰ আমাৰ উৎপাদক হ'ব কি? 1, 3, 5 and 15।
আমি ইয়াত যদি এইটো যদি চাওঁ এইটো 1 যায়, এইটো আমাৰ কি 1 যাব, 2 যাব, 4 যাব আৰু 8 যাব। ইয়াত যদি আমি এটা কমন বস্তু যদি চাওঁ, এটা সংখ্যা 1 হৰণ যাই আছে, প্ৰতিটো সংখ্যাকে আমাৰ কি হৈছে 1 হৰণ যাই আছে, মানে সকলো সংখ্যাৰে সাধাৰণ উৎপাদক হৈছে কি 1। আৰু ইয়াৰ উপৰিও যদি আমি চাওঁ এটা সংখ্যাই নিজে নিজক হৰণ যাই আছে। ইয়াত আমি যদি 6ক যদি চাওঁ 6ক 6 যাই আছে, 2ক যদি চাওঁ 2 যাই আছে, 3 যাই আছে। মানে আমি ক'ব গ'লে কি এটা সংখ্যাৰ কমেও কেইটা উৎপাদক থাকিব পাৰে, 2টা উৎপাদক থাকে, এক্সেপ্ট 1 দিয়া, 1ৰ কথা আমি ইয়াত বাদ দিছোঁ, আমি 1ক ধৰা নাই। কমেও 2টা উৎপাদক থাকে, সেই 2টা হৈছে কি 1 আৰু সেই সংখ্যাটো নিজেই। মানে কমেও যদি 2টা উৎপাদক যদি থাকে তেনেহ'লে তাক আমি এটা বেলেগ নাম্বাৰত ভাগ কৰিব পাৰোঁ। সেই নাম্বাৰটো হৈছে কি মৌলিক সংখ্যা। যদি এটা সংখ্যাৰ উৎপাদক মাত্ৰ 2টা, মানে সেই সংখ্যাটোক অনলি 2টা সংখ্যাৰে হৰণ যায়, 1 আৰু সেই সংখ্যাটো নিজেই, তেনেহ'লে সেই সংখ্যাটোক কি হ'ব মৌলিক সংখ্যা বুলি ক'ম। যেনে আমি 2ক যদি চাওঁ, ইয়াত 1ৰ কথা আমি ধৰা নাই দিয়া, 1ৰ কেছটো অলপ বেলেগ। 2ক যদি চাওঁ, 2ৰ আমি উৎপাদক কি আছে 1 আছে, 2 আছে, মানে 2ক অনলি 1 আৰু 2ৰে হৰণ যায়। 3 যদি চাওঁ আমি 3ক অনলি 1 আৰু 3ৰে হৰণ যায়, বাকী আৰু বেলেগেৰে নাযায়। কিন্তু আমি 4ৰ ক্ষেত্ৰত যদি চাওঁ, 4ক আমি কি 1 যায় আৰু 4 যায়, 2টাটো থাকিবই। ইয়াৰ উপৰিও 4ক 2ৰেও যায়, কিন্তু 4ৰ উৎপাদক কেইটা হ'ল 3টা হ'ল। উৎপাদক 3টা, কিন্তু মৌলিক হ'বলৈ আমাক উৎপাদক লাগে কেইটা 2টা উৎপাদক লাগে। সেইকাৰণে 4টো মৌলিক সংখ্যা নহয়, কিন্তু বাকী 2, 3 এইবিলাক হৈছে কি মৌলিক সংখ্যা। আমি ইয়াত যদি মৌলিক সংখ্যাবিলাক চাওঁ 2, 3, 4 নহয়, কাৰণ 4ৰ উৎপাদক হৈছে 3টা। 5, 6 নহয়, কাৰণ 6ৰ উৎপাদক কি 2টাতকৈ বেছি। 7 আমাৰ মৌলিক হয়, 8 নহয়, 9 নহয়, 10 নহয়। এনেকৈ মোটামুটি তোমালোকে 20লৈকে চোৱাটো একেবাৰে দৰকাৰ। আৰু পাৰিলে গোটেইখন চাৰ্ট তোমালোকে একবাৰ চাই ল'বা, চকু ফুৰাই ল'বা, কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহে। আমি নেক্সট শ্লাইডত আমি ডিছকাছ কৰিম। এইটো এটা জানিবলগীয়া কথা যে 1ৰ পৰা 50লৈ আমাৰ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কিমানটা, এইটো ডাইৰেক্ট মুখস্থ কৰি থ'বা। 1ৰ পৰা 50লৈ আমাৰ মৌলিক সংখ্যা হৈছে আমাৰ কিমানটা 15টা। আৰু আমাৰ 1ৰ পৰা 100লৈকে আমাৰ মৌলিক সংখ্যা হৈছে কিমানটা আমাৰ 25টা। এইটো মোৰ PPT বনাই থাকোঁতে হিট কৰিছিল যে 2টা ডিজিটৰ আমাৰ মৌলিক সংখ্যা কিমানটা হ'ব পাৰে। আমি যদি চাওঁ 1ৰ পৰা 100লৈ টোটেল মৌলিক সংখ্যা আছে আমাৰ কিমানটা 25টা। 2টা ডিজিটৰ প্ৰাইম নাম্বাৰ সুধিছে, তেনেহ'লে 1 ডিজিটৰ কিমানটা আছে 1, 2, 3, 4টা। এই 4টা যদি আমি বিয়োগ কৰি দিওঁ, তেনেহ'লে 11ৰ পৰা এইফালে গোটেইখিনি আমাৰ কি হ'ব 2 ডিজিটৰ হ'ব। তেনেহ'লে আমাৰ 2 ডিজিটৰ প্ৰাইম নাম্বাৰ আমাৰ কিমানটা হৈ যাব 21টা। এনেকুৱা লজিকেলি আহি যাব পাৰে আৰু জাষ্ট। ইয়াৰ পিছত আহিলে আমাৰ কি যৌগিক সংখ্যা। যদি উৎপাদক 2টা হয়, তেনেহ'লে সেইটো হ'ব কি মৌলিক। আৰু যদি 2টাতকৈ বেছি হয় এটা সংখ্যাৰ উৎপাদক, তেনেহ'লে সেইটো হ'ব কি যৌগিক, যাক আমি কি বুলি কওঁ কম্পজিট নাম্বাৰ বুলি কওঁ। যেনেকৈ আমি 4ক লৈছোঁৱে, 4ক 1 যায় আৰু 4 যায়, কাৰণ 2টা থাকে এটা সংখ্যাৰ। ইয়াৰ উপৰিও কিহেৰে যায় 2 যায়। ইয়াত এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে জানাটো বহুতেই দৰকাৰ, যে 1 অংকটো কি মৌলিক নে যৌগিক। আমি যদি চাওঁ 1টো মৌলিকো নহয় যৌগিকো নহয়, কাৰণ 1ৰ উৎপাদক মাত্ৰ এটা। আমাৰ যদি মৌলিক হ'ব লাগে, তেনেহ'লে আমাক উৎপাদক লাগে 2টা। আৰু আমাৰ যৌগিক হ'ব লাগে, তেনেহ'লে উৎপাদক আমাৰ কি লাগে 2টাতকৈ বেছি। কিন্তু 1ৰ উৎপাদক 1 নিজেই এটা, সেইকাৰণে 1টো মৌলিকো নহয় আৰু যৌগিকো নহয়। 1টোক আমি ইউনিক নাম্বাৰ বুলি কওঁ। ঠিক আছে, ক্লিয়াৰ। ইয়াৰ পিছত যদি চাওঁ, এইটো এটা 4th গ্ৰেড লেভেলৰ আহি যাব পাৰে এনেকুৱা কুৱেশ্যন। আটাইতকৈ সৰু প্ৰাইম নাম্বাৰ কি হ'ব, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে কি 2। আৰু এনেকুৱা হৈ যাব পাৰে যুগ্ম সংখ্যা একমাত্ৰ মৌলিক সংখ্যাও হৈছে 2, কাৰণ ইয়াৰ পিছত যিবিলাক যুগ্ম সংখ্যা আছে, যেনে 4টো যুগ্ম সংখ্যা কিন্তু মৌলিক হয় নেকি, নহয়। আটাইতকৈ সৰু আৰু যুগ্ম মৌলিক সংখ্যাটো হৈছে কি 2। আৰু আটাইতকৈ সৰু কম্পজিট নাম্বাৰটো কি হ'ব 4। এইকেইটা হৈছে কি আমাৰ ADREৰ লাষ্ট ইয়াৰ অহা কুৱেশ্যন, যে আমি ইয়াতে কৈছোঁ কি যে 1ৰ পৰা 20লৈ কিমানটা মৌলিক সংখ্যা আছে। ইয়াত যদি আমি শ্লাইড এখন লওঁ, 1ৰ পৰা 20লৈকে মৌলিক সংখ্যা কি আছে। 1টো মৌলিক সংখ্যা নহয়, 2টো হয়, 3টো হয়, 4 নহয়, 5 হয়, 6 নহয়, 7 হয়, 8 নহয়, কাৰণ 8ৰ 4ৰ 9 নহয়, 10 নহয়, 11 হয়,
12 নহয়, 13 হয়, 14 নহয়, 15 নহয়, 16 নহয়, 17 হয়, 18 নহয়, 19 হয়। কিমানটা হ'ল আমাৰ? 1 2 3 4 5 6 7 8 আমাৰ 8টা মৌলিক সংখ্যা আছে। নেক্সট হৈছে কি আমাৰ এই মৌলিক সংখ্যাকেইটাৰ 1ৰ পৰা 20 লৈকে মৌলিক সংখ্যাটো কেইটাৰ আমাৰ যোগফল কিমান আছে আমাৰ? 2 3 5 7 11 13 17 and 19 কিমান? 5 10 17 28 28 31 কিমান? 41 17 কিমান হৈ যাব? 58 58 19 77 আমাৰ এনচাৰ হৈ যাব 77। ইয়াৰ পিছত যদি আমি চাওঁ যে 80ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে, ইয়াত যদি চাওঁ আমি 81 নহয়, 82 নহয়, 83 হয়, 84 নহয়, 85 নহয়, 86 নহয়, 87 নহয়, 88 নহয়, 89 হয় নহয়। আৰু এইটো বস্তু ডাইৰেক্ট মুখস্থ আছে মোৰ যে 90ৰ পৰা 100ৰ ভিতৰত অনলি এটা প্ৰাইম নাম্বাৰ আছে, সেইটো হৈছে কি 97। ইয়াতে হ'ব 83টো হৈ যাব, 89 হৈ যাব আৰু 97 হৈ যাব। আমাৰ টোটেল প্ৰাইম নাম্বাৰ হ'ল কিমানটা? 3টা। এইবিলাক কুৱেশ্যন যোৱাবাৰ এখন হায়াৰ ছেকেণ্ডেৰী পেপাৰত আহিছিল, এইটো ক্লাছ 8 লেভেলৰ পেপাৰ আৰু এইটো হৈছে কি ড্ৰাইভাৰৰ পেপাৰ। ইয়াৰ পিছত আহিল কি আমাৰ জাষ্ট আমি ফ্ৰেকশ্যনৰ ভগ্নাংশৰ আমি চমু আভাস দিম ইয়াত। আমাৰ এইবিলাকক লৈ আমাৰ মেইন ক্লাছ ষ্টাৰ্ট হ'ব, জাষ্ট ইয়াত আমি চমু আভাস দিম। ভগ্নাংশ বুলি কৈছে ভাগৰ অংশই হৈছে কি ভগ্নাংশ। যদি ইয়াত এটা কেক এটা লৈছোঁ, ইয়াত যদি আমি 4টা ভাগ কৰিছোঁ, আমি যদি ইয়াৰ পৰা যদি আমি যদি এটা ভাগ যদি লওঁ, আমাৰ টোটেল ভাগ আছিল কিমানটা? 4টা। তাৰ পৰা ল'লোঁ আমি এটা অংশ ল'লোঁ, এইটোকে কোৱা হয় আমাৰ কি ভগ্নাংশ। ভাগৰ অংশ হৈছে কি 4টা ভাগৰ আমি এটা অংশ ল'লোঁ, সেইটো হৈছে কি ভগ্নাংশ। ভগ্নাংশৰ যিটো আমাৰ তলত থাকে সেইটোক আমাৰ অসমীয়াত হৰ বুলি কয় আৰু ইংৰাজীত ডিনমিনেটৰ, আৰু ওপৰত যিটো থাকে সেইটোক আমি কি বুলি ক'ম? লব বুলি ক'ম, ইংৰাজীত নিউমেৰেটৰ। ভগ্নাংশৰ বহুকেইটা প্ৰকাৰ আছে, তাৰ আমি 2টা প্ৰকাৰ এটা ইয়াত লৈছোঁ। প্ৰকৃত ভগ্নাংশ, যাক আমি প্ৰপাৰ ফ্ৰেকশ্যন বুলি কওঁ। প্ৰপাৰ ফ্ৰেকশ্যন বুলি ক'লে কি? ভগ্নাংশ আমি এই যিডাল আছে মাজত আমি এইডাল হৰণচিন বুলি কওঁ, হৰণচিন। যদি লবটো যদি সৰু আৰু হৰটো ডাঙৰ, সেইবিলাক কি সংখ্যা হ'ব? আমাৰ প্ৰকৃত। যেনেকৈ আমাৰ এক্সাম্পল যদি চাওঁ যে 5 2/5 3/7, ওপৰত আমাৰ কি হ'ব? সৰু হ'ব। যেনে 8/10 12/13, ওপৰত সৰু তলত ডাঙৰ। যদি আমাৰ ইয়াৰ যদি উল্টাটো যদি হয়, তলত কি হয়? আমাৰ লবটো ডাঙৰ আৰু হৰটো সৰু, তেনেহ'লে সেইটো আমাৰ কি ভগ্নাংশ হ'ব? অপ্ৰকৃত ভগ্নাংশ, যাক আমি ইমপ্ৰপাৰ ফ্ৰেকশ্যন বুলি কওঁ ইংৰাজীত। আৰু হৰটো আমাৰ কি হ'ব? সৰু হ'ব। যেনেকৈ আমি 5 দিলোঁ, তলত ইয়াত আমাৰ কি হৈ যাব? ওপৰত ডাঙৰ হৈ যাব, তলত সৰু। যেনে 7 যদি ইয়াত 3 দিলোঁ, 8 যদি আমি ইয়াত কি দিলোঁ? 3 দিলোঁ, ওপৰত ডাঙৰ। ইয়াতো এটা সৰু এক্সাম্পল এটা মই দিছিলোঁ যে এটা হাতীৰ ওপৰত এইটো এটা এলিফেণ্ট বুলি ভাবিলোঁ, হাতীৰ ওপৰত এটা সৰু বাচ্ছা এটা বহি আছে। এইটো কি হ'ব পাৰে? এইটো এটা প্ৰকৃত কথা হ'ব পাৰে, কিন্তু এনেকুৱা হ'ব পাৰে নেকি যে সৰু বাচ্ছা এটাৰ ওপৰত কি বহি আছে? এটা হাতী এটা বহি আছে, সেইটো কি প্ৰকৃত হ'ব পাৰে নেকি? নোৱাৰে। যদি ডাঙৰ সংখ্যা যদি ওপৰত যদি থাকে, সেইটো কি হ'ব? অপ্ৰকৃত ভগ্নাংশ। আৰু যদি এটা সাধাৰণ যদি এক্সাম্পল এটা 3/5, মানে এইটো কি বুজাইছে যে এটা বস্তুৰ আমাৰ কি কৰিলোঁ আমি 1 2 3 4 5 5টা ভাগ কৰি আমাৰ কেইটা ল'ব দিছে? 3টা ল'ব দিছে। ঠিক আছে, ডেটছ পচিবল, প্ৰকৃত কথা এইটো এটা। কিন্তু আমাক যদি এনেকৈ যদি দিওঁ যে ইয়াতে আমাক কি কৰিছে? বস্তুটোৰ ভাগ আমাৰ কৰিব দিছে কেইটা? 3টা, আৰু 3টা ভাগ কৰি আমাক কেইটা ল'ব দিছে? 5টা ল'ব দিছে। এইটো পচিবল হ'ব পাৰে নেকি? নোৱাৰে। সেইকাৰণে এইটো এটা অপ্ৰকৃত কথা, আমি তেনেকৈও ভাবিব পাৰোঁ। আমাৰ অপ্ৰকৃত ভগ্নাংশক আমি কি কৰিব পাৰোঁ? মিশ্ৰ ভগ্নাংশত নিব পাৰোঁ। যেনেকৈ আমি অলপ উদাহৰণ হিচাপে যদি লওঁ, আমি এইডাল হৰণচিন 5এৰে আমি কি কৰিম? এইটো হৰণ কৰিম। 5 1 5, আমি যদি বিয়োগ কৰোঁ, ইয়াত ৰিমাইণ্ডাৰ হ'ব 3। যিটো আমাৰ ভাগফল আছিল আমাৰ সেইটো আহি যাব আমাৰ আগত, যিটো তলত আছিল সেইটো ক'ত থাকিব? আমাৰ তলত, আৰু যিটো আমাৰ বাকী ৰল সেইটো আমাৰ ক'ত যাব? আমাৰ ওপৰত। এই ক্ষেত্ৰত যদি আমি যদি চাওঁ, এই 1টো এটা হৈছে কি? গতা সংখ্যা। আৰু এই যিটো কাষত ভগ্নাংশ আছে, এইটো প্ৰকৃত নে অপ্ৰকৃত?
যিহেতু ওপৰতটো সৰু তলতটো ডাঙৰ, এইটো এটা কি ভগ্নাংশ হ'ব? প্ৰকৃত ভগ্নাংশ। মানে যদি আমি ডেফিনেশ্যন যদি যাওঁ, এটা গতা সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ একেলগে কি ভগ্নাংশ বুলি কওঁ আমি? মিশ্ৰ ভগ্নাংশ, মিক্স ফ্ৰেকশ্যন বুলি কওঁ আমি। যদি আমাৰ যদি এনেকুৱাকৈ যদি থাকে যে 3/5/6, যদি এনেকুৱাকৈ যদি থাকে, এইটো এটা গতা সংখ্যা, অ'কে, এইটো কি হ'ব? প্ৰকৃত নে অপ্ৰকৃত ভগ্নাংশ? অপ্ৰকৃত। কিন্তু এইটো আমাৰ কি হ'ব নোৱাৰে? মিশ্ৰ ভগ্নাংশ হ'ব নোৱাৰে, কাৰণ কাষত থকা ভগ্নাংশটো আমাৰ কি হ'ব লাগিব? প্ৰকৃত হ'ব লাগিব, মানে ওপৰতটো সৰু হ'ব লাগিব। যেনেকুৱাকৈ আমি অপ্ৰকৃত ভগ্নাংশক যেনেকুৱাকৈ আমি মিশ্ৰক নিব পাৰোঁ, ঠিক তেনেদৰে আমি মিশ্ৰ ভগ্নাংশকো আমি কিহত নিব পাৰোঁ? অপ্ৰকৃতত নিব পাৰোঁ। যেনেকুৱা আমি এটা যদি লওঁ 6/5 ল'লোঁ, আমি কি কৰিম? এই যিটো আমাৰ তলত আছে গতা সংখ্যা আছে, গতা সংখ্যাটো তলৰ লগত হ'ব আমাৰ পূৰণ, আৰু পূৰণ কৰাৰ পিছত আমাৰ এই পূৰণ ফলটো ওপৰটোৰ লগত হ'ব আমাৰ কি? যোগ। যিটো আমাৰ তলত আছিল সেইটো তলতে থাকিব, আমাৰ গতা সংখ্যাটো তলৰ লগত হ'ব আমাৰ কি? পূৰণ, আৰু এই পূৰণ ফলটো ওপৰটোৰ লগত হ'ব আমাৰ কি? যোগ। কি হ'ব? আমাৰ 6টো তলতে থাকিল, 18, 18 + 5 আমাৰ কি? 23/6। এইটো হ'ল কি? এগেইন আমাৰ কি হ'ল? ওপৰতটো ডাঙৰ তলতটো সৰু, কি হৈ যাব? অপ্ৰকৃত ভগ্নাংশ। এইটো এটা কথা জানিবলগীয়া যে এটা অংক বা সংখ্যাৰ তলত সদায় আমাৰ কি সংখ্যা থাকে? কি থাকে? 1 থাকে। যদি আমি 2 যদি লিখোঁ, অনলি সেইটো 2 নহয়, তাত এটা কি থাকে? তলত এটা 1 হিডেন হৈ থাকে, কিন্তু আমি সেইটো নিলিখোঁ। ঠিক তেনেদৰে 2 এটা যদি নৰ্মেলি 2টো যদি লিখিছোঁ যে, তাৰ আমি নৰ্মেলিও আমাৰ কি থাকে? এটা প্লাছ চিন আগত থাকে। আমি এই দুটা বস্তু সদায় হিডেন হৈ থাকে, আমি মানে নিলিখোঁ। মানে যদি এটা সংখ্যা যদি 5 যদি 5ৰ আগত প্লাছ চিন আছে আৰু তলত এটা 1 থাকে, এইটো জানিবলগীয়া। ইয়াৰ পিছত আহিল কি আমাৰ নেক্সট আমাৰ অখণ্ড সংখ্যা, যাক আমি ইণ্টিজাৰ্ছ বুলি কওঁ, সংখ্যা ৰেখা নাম্বাৰ লাইন। অখণ্ড সংখ্যা বুলি ক'লে আমি এডাল সংখ্যা ৰেখাত শূন্যক মাজত ৰাখি একফালে আমাৰ পজিটিভ নাম্বাৰবিলাক, সোঁফালে পজিটিভ নাম্বাৰবিলাক আৰু বাওঁফালে আমাৰ কি নাম্বাৰবিলাক? নিগেটিভ নাম্বাৰবিলাকক একেলগে যিডাল ৰেখাত আছে, সেই ৰেখাডালক এইফালেও আমাৰ অসীমলৈকে যাব, এইফালেও আমাৰ অসীমলৈকে যাব। এই অসীমলৈকে যোৱা ৰেখাডালক আমি কি বুলি ক'ব? সংখ্যা ৰেখা। আৰু এই সংখ্যা ৰেখাত থকা প্ৰতিটো নাম্বাৰকে আমাৰ কি নাম্বাৰ বুলি কয়? ইণ্টিজাৰ্ছ, বা আমি অসমীয়াত কি বুলি ক'ম? অখণ্ড সংখ্যা। এই অখণ্ড সংখ্যাবিলাক পৰিমেয় সংখ্যাৰ কাৰণে অতিকৈ প্ৰয়োজন, কাৰণ পৰিমেয় সংখ্যা বুলি ক'লে যিবিলাক সংখ্যাক আমি p/q আকাৰত, p/q মানে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত p/q অখণ্ড সংখ্যা, মানে pটো ইয়াতে অখণ্ড সংখ্যাত পাব লাগিব আৰু qটো আমি ইয়াত পাব লাগিব, আৰু q not equal to 0, তাৰমানে তলত 0 হ'ব নোৱাৰে, কিন্তু ওপৰত পাৰে, কিন্তু ওপৰৰ কথা কোৱা নাই। মেইন আমাৰ বস্তু হৈছে কি? মেইন আমাৰ এইটোৱে যে তলত 0 হ'ব নোৱাৰে, বাকী য'ত যি হয় হৈ থাকক। যদি আমি কেইটামান এক্সাম্পল চাওঁ, যে 5/-3, কাৰণ আমি 5টো ইয়াত পাইছোঁ, ঠিক তেনেদৰে -3টো আমি ইয়াত পাইছোঁ, মানে p আৰু qটো কি হৈছে? অখণ্ড সংখ্যা হৈছে, অখণ্ড সংখ্যাত পাইছোঁ। qটো 0 হৈছে নেকি? নাই হোৱা, তাৰমানে এইটো পৰিমেয় সংখ্যা হয়। যদি আমি নৰ্মেল 2 যদি লিখোঁ, এইটো পৰিমেয় হয় নে নহয়? যদি আমি নৰ্মেল 2 যদিও লিখিছোঁ, কাৰণ 2টো যদিও লিখিছোঁ, 2টোৰ তলত এটা কি আছে? 1 এটা লুকাই আছে। এইটো হ'ল ওপৰতটো হ'ল p, তলতটো হ'ল q, তলতটো এই p আৰু qটো 2 পাইছোঁ আমি, 1টো ইয়াত অখণ্ড সংখ্যাত পাইছোঁ, তাৰমানে এই দুটা আমাৰ কি হয়? অখণ্ড সংখ্যা হয়। সেইকাৰণে আমাৰ এইটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। মেইন বস্তু চালে তলত 0 হৈছে নে? নাই হোৱা। যদি আমাৰ এনেকুৱাকৈ থাকে 0/, যদি আমাৰ 3 যদি থাকে, অ'কে, ওপৰতহে 0 হৈছে, আমাৰ তলতহে 0 হ'ব নোৱাৰে, তাৰমানে এইটোও পৰিমেয় সংখ্যা আমাৰ হ'ব। অপৰিমেয় সংখ্যাৰ বিষয়ে আমি নেক্সট আমাৰ মেইন ক্লাছ যে আছে নাম্বাৰ ছিষ্টেমত, আমি তাত আলোচনা কৰিম। For the practice set, you can join our Telegram group, and further update you can join our WhatsApp group. Link is in the description. Thank you.